हेलो एवरीवन वेट लॉस चैलेंजर 8 নম্বৰ দিনটোলৈ আপোনালোক সকলোকে স্বাগতম জনালো। এই ৰাতিপুৱা 5টা বজাতে ওলালো খোজ কাঢ়িবলৈ বুলি আৰু ইমান ডাঙৰ বৰষুণ দিছে, আগফালে গোটেই একদম পানী হৈ গ'ল। তথাপিও মই এলাহ কৰা নাই আৰু আহিয়া 6টামান বজাত একদম মানে ঘামি জামি মোৰ অৱস্থা বেয়া, কিন্তু বৰষুণ যে কমাই নাই আৰু ভৰিবোৰো বিষাইছে ইমান। মই বোলো অকণমান বহিয়ে লওঁ, ইয়াত বহি মেলি ভাগৰ মাৰি ল'ব পাৰি আৰু। তাৰপিছতে অলপ সময় আৰু খোজ কাঢ়িলোঁ। 10,000 কমপ্লিট নহ'লে মানে ৰাতিপুৱা অলপ সময় কাৰণেহে যাব পাৰোঁ ধৰি লওক। তাৰপিছত আহিয়ে চিয়া চিডছ ৱাটাৰ খালোঁ, খাই বহি খাইছোঁ আৰু লাষ্টৰখিনি যিহেতু অকণমান ডাঠ হৈ থাকে, অকণমান মানে গিলিবলৈ টাইম লাগে আৰু যিহেতু মানে সোৱাদটো বৰ বেলেগ ধৰণৰ লাগেতো, এনেই বেয়া নালাগে খাবলৈ। আৰু মই এতিয়া 15 দিনমানলৈকে এনেকৈ চিয়া চিডছে খাম। তাৰপাছত আকৌ মই ড্ৰিংকটো চেঞ্জ কৰিম, কি কৰিম আপোনালোককতো মই দেখাই থাকিম বাৰু। তাৰপাছতে এয়া মই ব্ৰেকফাষ্টত আজি পোহাই খালোঁ। আৰু আজি মানে কি হ'ল, বতৰটো ডাৱৰীয়া, কাম চাগে তেনেকৈ নহ'বই। তাৰপিছতে অকল আৰু আজি খাওঁৱে লাগিব গম পাইছোঁ। তাৰপিছতে এয়া মিড মৰ্ণিঙত বুট মগু আৰু ড্ৰাই ফ্ৰুটছ তিয়াই থোৱা আছিলে, সেয়া খালোঁ। লাঞ্চত ৰুটি চব্জি চালাড, কেতিয়াবা ভোক যদি বেছি থাকে তেতিয়া মই 2খন ৰুটিও লওঁ আৰু তাতকৈ বেছি কিন্তু নলওঁ, বাকীখিনি খাই মেলি পেট ভৰি যায়। আৰু ইভিনিঙত এয়া বুট মগু অকণমান খালোঁ। তাৰপিছতে আকৌ মধুৰি দিছিলোঁ ওচৰৰ দাদা এজনে, সেয়া মধুৰিও খালোঁ। খাই মই অকণমান দেৰি বাহিৰত খোজ কাঢ়িলোঁ, কিন্তু ভিডিঅ' ক্লিপ লোৱা নহ'লে। আৰু ডিনাৰত এয়া চব্জি চালাড, অকণমান দালিও লৈছোঁ, আজি ৰুটি লৈছোঁ আৰু অমলেট আছিলে। তাৰপিছতে খাই বৈ উঠি ইটো ৰুমৰ পৰা সিটো ৰুমলৈ অকণমান ঘৰৰ ভিতৰতে খোজ কাঢ়িলোঁ, যিহেতু মানুহজন নাছিলে কাৰণে বাহিৰলৈ ওলাই যোৱা নাই আৰু যেনে তেনে 10,000 কমপ্লিট হ'ল। আৰু আজি ভিডিঅ'টো ইমানেই আছিল। নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পাম। বাই বাই।